যিসকল ভকতে তোমাৰ অমৃতময় চৰিত্ৰৰ সমুদ্ৰৰ এটা কণাও যদি কোনোবাই পান কৰিছে, সেইসকলৰ কি হয়? মনৰ পৰা দুষ্ট বুদ্ধিটো নাইকিয়া হৈ যায় আৰু অজ্ঞানতা ভাৱনাবিলাকো নাইকিয়া হৈ যায়, এলাহ আমনি নাইকিয়া হৈ যায়, সুখৰ যিটো বিষয়, সুখৰ যিটো বাঞ্ছনা, সেইখিনি কথাও পাহৰি যায়। তাৰ বিনিময়ত কি হয়? অত্যন্ত ভকতি নিতে নিতে বাঢ়ি বাঢ়ি গৈ থাকে। আৰু তেওঁলোকে কোনোদিন তোমাৰ বাহিৰে অন্যজনক ভজিবৰ কাৰণে সপোনতো বোলে তেওঁলোকে ভাৱনা ল'ব নোৱাৰে। সেইকাৰণে কৈছে, তোমাৰ চৰণ কমলৰ মধু ঘনে ঘনে যিটো পিয়ে, সমস্ত ভূততে তোমাকো দেখয় তজু গুণ গায়া জীৱে। আৰু এইদৰে তোমাৰ চৰণৰ কমলৰ মধুৰস যদি কোনোবাই ঘনে ঘনে পান কৰিবলৈ সুযোগ পায়, তেতিয়াহ'লে তেওঁ সমস্ত ভূততে তোমাৰ স্বৰূপটোকে দেখা পায়। যত চৰাচৰ হৰিময় নিৰন্তৰ, যত জীৱ জংগম কীট পতংগম অগণক জগতে দিকায়া। যতেই দৃষ্টি পৰে তাতেই ভগৱন্তকে তেওঁ দেখা পায়। গতিকে এইসকল ভগৱন্তৰ কিমান কিবা প্ৰাৰ্থী। সেইকাৰণে কৈছে যে হেন কিবা মই পৰম সুহৃদ তোমাকক কি ক নভজে। কৈছে তুমি সমস্ত জীৱৰে কিমান সুহৃদ। এইখন সংসাৰত জীৱসকলক উপকাৰ কৰিবৰ কাৰণে, গতি দিবৰ কাৰণে তুমি নিৰন্তৰ, তুমি সৰ্বব্যাপী, তুমি সমস্ত জীৱক ৰক্ষা কৰি আছা। কিন্তু মায়াত নিমজ্জিত থাকি, অজ্ঞান অন্ধকাৰত থাকি জীৱসকলে তোমাক বুজিব নোৱাৰে, তোমাক ভজিব নোৱাৰে। দেহত আমি শীতল অনুভৱ কৰি আছো, কিন্তু আমি বায়ু দেৱতাক আমি বিশ্বাস কৰা নাই। আমি দেহত তাপ অনুভৱ কৰিছো, কিন্তু অগ্নি দেৱতাক আমি জ্ঞান কৰিব পৰা নাই। কেনেকৈ আমি তাপ পালো, কেনেকৈ আমি পোহৰ পালো, পোহৰ পোৱাৰ পিছত আমি সূৰ্য দেৱতাক আমি গণ্য কৰা নাই। এইযোৰ চকু থকাৰ পিছত দিনৰ পোহৰত আমি কাকো গণ্য নকৰো। কিন্তু এই চকুযোৰে কাৰ শক্তি লৈ আমাক সেই শক্তি প্ৰদান কৰি আছে আমিতো নাজানো। এতিয়াই যদি লাইটটো নুমাই যায়, বিজুলী বাতিটো যেতিয়া নুমাই যাব, এই দুটা চকু থাকিলে কি হ'ব? ওচৰতে থকা আপোনজনকো আমি খেপিয়াই খেপিয়াই বিচাৰিব লাগিব, হয় নে নাই বাৰু? কওকচোন, আমি চকু থাকি অন্ধ হয় নে নহয়? গতিকে এই শক্তিসমূহ আমি দেহৰ লগতে নিজৰ লগতে আমি লাভ কৰিছো। অৰ্থাৎ শক্তিসমূহ লাভ কৰা মানে আমি ঈশ্বৰক লাভ কৰা নহয় জানো বাৰু? গতিকে সেইকাৰণে যিসকল ভকতে এইটো অনুভৱ কৰে, গতিকে একান্তভাৱে তেওঁ সেই ঈশ্বৰৰ বাহিৰে অন্য কেতিয়াও সুহিত বুলি ভাবিব নোৱাৰে আৰু আনক কেতিয়াও তেওঁ ভজিব নোৱাৰে। কিন্তু আমি কি কৰো? মূল অৰ্থতে যি সামান্যক ভজি সংসাৰৰ সাগৰে মজে, আমি কৰো কি? আচল গুৰিটো ক'ত আছে আমি বিচাৰি নাপাওঁ, বিচাৰি নাচাওঁ। তাৰ পৰিৱৰ্তে সন্মুখত আমি যাক দেখো তেওঁকে আচল বুলি গণ্য কৰি আমি ভজো, আমি মজো, আৰু তাৰপিছত আমি গতি আৰু মুক্তি নাপাই হাহাকাৰ কৰো। সেইকাৰণে কৈছে, হে ত্ৰিভুৱন ভুৱন জীৱন ত্ৰিবিক্ৰম ত্ৰিনয়ন, ত্ৰিভুৱন জন মন বিনোদন তৈলোক্য সুকনাশন। ভগৱন্তৰ কি মহা শক্তি আছে, মহাৰূপ আছে। সমস্ত তিনি তৈলোকত যিমানবিলাক শক্তি আছে, য'ত আধাৰ হিচাপে জীৱবিলাকে প্ৰতিপালন কৰি আছে, আৰু সেই সমস্তবিলাক মহাবিক্ৰমেৰে তেওঁ ৰক্ষা কৰি আছে। আৰু তেওঁ তিনিটা দৃষ্টিৰে সমস্তকে চাই আছে। সেই দৃষ্টিকে কৈছে ত্ৰিনয়ন, ত্ৰিদৃষ্টি। তিনিটাত আপোনাৰ চকু, এটা চকু আমাৰ অন্তৰ্দৰ্শন, এটা চকু আমাৰ বহি দৰ্শন, আৰু অন্ত চকু হৈছে
দিব্য দৰ্শন, দিব্য লোক, ওপৰ ঊৰ্ধ্ব দিব্য লোক মানে দিব্য দৃষ্টি মানে ঊৰ্ধ্ব দৃষ্টি। আমি নিজৰ ভিতৰৰ ফালে চোৱাটো অন্তৰ্দৃষ্টি, নিজক নিজে বুজিবলৈ কাৰণে যত্ন কৰা, নিজক নিজে চাবলৈ কাৰণে যত্ন কৰা, এইটো হৈছে অন্তৰ্দৃষ্টি। আৰু জগতখনক যেতিয়া কোন ক'ত আছে চাবৰ কাৰণে, বাহিৰৰ সংসাৰৰ জ্ঞানটো ল'বৰ কাৰণে যেতিয়া চাওঁ, এইটো হৈছে আপোনাৰ দ্বিতীয় দৃষ্টি, এইটো দ্বিতীয় নয়ন। তৃতীয় নয়নটো হৈছে ঊৰ্ধ্ব দৃষ্টি, ওপৰত কোন আছে। আমিতো সমস্ত ওপৰৰ পৰাই আহিছো, কিন্তু ওপৰত কোন আছে, কেনেকে আছে, কি ৰূপত আছে, এই যিটো দৃষ্টি এইটোৱে হৈছে ঊৰ্ধ্ব দৃষ্টি। আমাৰ ঊৰ্ধ্ব দৃষ্টিটো নাই। আমাৰ দুটা দৃষ্টি আছে, মায়া দৃষ্টি। বাহিৰখন চাবা, ভিতৰখন চাবা, ওপৰৰ ফালে নাচাবা। ওপৰৰ ফালে চালেই তোমাৰ নিজৰ কথা পাহৰি যাবা। ওপৰৰ ফালে চোৱাৰ লগে লগে নিজৰ কথাও পাহৰিব আৰু সন্মুখৰ বা পিছফালৰ চাৰিওফালৰ কথা তেওঁ পাহৰি যাব। গতিকে সেইজন প্ৰভু ভগৱন্ত, সেইকাৰণে ত্ৰিনয়ন। ত্ৰিভুৱন জন মন বিনোদন তৈলোক্য সুকনাশন। সমস্ত ত্ৰিভুৱনত তেওঁৱে সমস্ত জনৰ মনত বিনোদন বা আনন্দ, এই সমস্তবিলাক তেওঁৱে দি আছে। আৰু তেওঁৰ একমাত্ৰ কৰ্তব্য কৰ্মটো হৈছে সংসাৰৰ লোকসকলৰ পৰা সুখ নাশ কৰা। এইটো এটা বৰ ডাঙৰ কথা নহয় জানো? ভগৱন্তে আজি ভাগৱতৰ তত্ত্বমতে দেৱতাসকলে কৰা স্তুতিমতে কৈছে, সমস্ত জীৱৰ সুখ নাশন কৰিবৰ কাৰণেই তুমি ব্যাপ্ত হৈ আছা। মানিবৰ কাৰণে অকণ টান লাগে নহয় জানো? হয়নে নহয় বাৰু? আমি কিমান বিষয়ৰ দুখত আমি ভুগি আছো, অথচ ভাগৱতে কৈছে তুমি সমস্তৰে সুখ নাশন কৰিবৰ কাৰণেই তোমাৰ বোলে মহা আবিৰ্ভাৱ। তাৰ যদি আমি আধ্যাত্মিক তত্ত্বত আমি এই সত্যতাটো যদি নিৰূপণ কৰিবলৈ যাওঁ, তেতিয়াহ'লে প্ৰভু ভগৱন্তে দুটা মানৱী লীলা কৰিছে। সেই মানৱী লীলা কথা কি, লীলাৰ ৰহস্যটো আমি যদি অলপমান বিশ্লেষণ কৰোঁ ওলাই যায়। তেতা যুগত ৰামচন্দ্ৰ তেওঁ নৰৰূপে জন্মগ্ৰহণ কৰিছে, মানৱী লীলা কৰিছে। তেতা যুগত কোনোদিন তেওঁ ক'ব বিচৰা নাছিল যে মই ঈশ্বৰ, মই ভগৱন্ত, মই সৰ্বশ্ৰেষ্ঠ, মই নিৰাকাৰ। তেওঁ ক'ব বিচৰা নাছিল। তেওঁ কৈছিল মই মানুহ, মই দশৰথৰ পুত্ৰ, মোৰ নাম ৰাম, মই মানুহৰ বা মনুষ্যৰ যি ধৰ্ম, সেই ধৰ্মৰ বাহিৰে মই বেলেগ একো নাজানো। সেই অনুসৰি তেওঁ লীলাখিনি কৰিবলৈ যাওঁ, তেওঁ কি কৰিলে? দুখৰ উপৰি দুখ যে তেওঁ সদায় নিজৰ হৃদয়তে তেওঁ হেঁচা মাৰি ৰাখি জগতক আনন্দ দিবৰ কাৰণে প্ৰযত্ন কৰিলে। হয়নে নহয় চাওকচোন বাৰু? এইখন সংসাৰত কোনজন বিষয়ে মনুষ্যই ৰাজভোগ ত্যাগ কৰি আনৰ বাক্য মতে বা পিতৃ হওক বা আনৰ বাক্য মতে কিয় সমস্ত ত্যাগ কৰি বনবাসী হ'বলৈ যাব লাগে? বনবাসী হোৱাটো জানো কোনোবা মনুষ্যই আনন্দ লাভ কৰে জানো? নকৰে। গতিকে তেওঁৰ মনত কিমান দুখ হৈছিল এই কথাটো কিন্তু বেলেগে বুজি নাপায়, কাৰণ সেই দুখ তেওঁ দমন কৰি ৰাখিছে। গতিকে মনুষ্য হলে, প্ৰকৃত মানুহ হলে, মনুষ্যত্ব যিটো গুণৰ অধিকাৰ যিসকলৰ আহে, গতিকে সেইসকলে এই গুণটো কৰে, নিজৰ দুখটো কেতিয়াও আনৰ আগত প্ৰকাশ নকৰে বা আনৰ আগত ভাগ বতৰা নকৰে, নিজৰ লগতে ৰাখে। এটা উদাহৰণ। দ্বিতীয় উদাহৰণ, নিজৰ পত্নী অগ্নি পৰীক্ষাৰ নামত অগ্নিত প্ৰৱেশ কৰিবলৈ দিয়াৰ কঠোৰ সিদ্ধান্তটো তেওঁৰ নিজৰ দৃঢ় সিদ্ধান্ত কেনেকৈ হয়? হ'ব নোৱাৰে। কিন্তু তেওঁ লোকচক্ষুত যেন কোনোদিন হীন হ'ব নোৱাৰে, তাৰ কাৰণে তেওঁ নিজৰ ভাৰ্যাক অগ্নি পৰীক্ষাত দিবৰ কাৰণে তেওঁ কুণ্ঠাবোধ কৰা নাছিল। ৰামচন্দ্ৰ কোনেও এই কথাটোত সন্মতি দিয়া নাছিল, তেওঁক কেতিয়াও এই বিষয়ত কেতিয়াও তেওঁ উৎসাহ দিয়া নাছিল, কিন্তু ৰামচন্দ্ৰে সেইটো কৰ্ম কৰিছিল।
আৰু নিজৰ গৰ্ভৱতী পত্নীক বনবাসত দিবৰ কাৰণে যেতিয়া সিদ্ধান্ত লৈছিল, কোনো এজন স্বামীয়ে, কোনো এজন মনুষ্যই কেতিয়াও সুখী হ'ব নোৱাৰে। আৰু সেই কৰ্মটো কৰিছিল লোকক আনন্দ দিবৰ কাৰণে, প্ৰজাক সুখ দিবৰ কাৰণে, প্ৰজা আৰু ৰজাৰ মাজত যেন কোনোদিন মনৰ বিভেদ নহয়, প্ৰজাই যেন কোনোদিন ৰজাৰ দুখ গুণ আচৰিবৰ কাৰণে যেন সুযোগ নাপায়, তাৰ কাৰণে তেওঁ দৃঢ় সিদ্ধান্ত ল'বলৈ যাওঁতে কি কৰিলে? পত্নীক এৰি দিয়াৰ পিছত, বনবাসত দিয়াৰ পিছত কোনোদিন তেওঁ আহাৰ আৰু নিদ্ৰা গ্ৰহণ কৰা নাছিল। কিয় নাছিল? জীৱনৰ অন্তিমত যেতিয়া সীতাক আনিবৰ কাৰণে যেতিয়া তেওঁ প্ৰযত্ন কৰিছিল, অভিমান কৰি সীতা দেৱী পাতাললৈ গুচি গ'ল। আৰু এই মনৰ দুখত ৰাম প্ৰভুৱে সংসাৰৰ সমস্ত ব্যৱস্থাৰ পৰা তেওঁ মুক্ত হৈ নিজৰ দুখ মনেৰে সংসাৰ ত্যাগ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিল। গতিকে ৰামচন্দ্ৰই কিমান দুখ সহ্য কৰিছিল। এটা যুগত ৰামচন্দ্ৰৰ দৰে দুখী, দুখত থকা কোনোজন নাই, আৰু ৰামচন্দ্ৰই সেইটো কৰিছিল। আৰু দাপৰত কৃষ্ণৰূপে আহি তেওঁ যেন সুখ পাইছিল জানো? কওকচোন বাৰু। নাই। জন্ম ধাৰণ কৰাৰ লগে লগে কোনটো শিশুৱে নিজৰ পিতৃ মাতৃক এৰিবৰ কাৰণে, হেৰুৱাবৰ কাৰণে ইচ্ছা কৰে? এইখন সংসাৰত যিজন শিশুৱে জন্ম হৈয়ে মাতৃৰ স্তনপান কৰিব নোৱাৰে, মাতৃ কোলাৰ পৰা, মৰমৰ পৰা বঞ্চিত হৈ অন্য মাতৃক নিজৰ মাতৃ বুলি পৰিচয় দিব লগা শিশুজন এইখন সংসাৰৰ আটাইতকৈ দুৰ্ভগীয়া শিশু। আৰু সেই দুৰ্ভগীয়া ৰূপটো ল'লে কোনে? কৃষ্ণই লৈছে। আৰু প্ৰতি ক্ষণে ক্ষণে জীৱন আৰু মৃত্যুৰ লগত তেওঁ যুদ্ধ কৰি কৰি জীৱনত কোনোদিন তেওঁ সুখ নাপালে, বৈষয়িক সুখটো তেওঁ নাপালে। পৰম ঈশ্বৰ বুলি তেওঁ এটা লীলা কৰি আছে, এইটো বেলেগ কথা। কিন্তু বিষয় সূত্ৰে যদি চিন্তা কৰি চোৱা যাওক, তেওঁক যদি ঈশ্বৰ বুলি গণ্য নকৰি এজন মনুষ্য বুলি আপোনাক গণ্য কৰে, তেতিয়াহ'লে আপুনি চাওক তেওঁৰ অন্তৰত সেই দুখটো নাইনে বাৰু? জীৱনত কোনোদিন তেওঁ সুখ আৰু শান্তিৰে তেওঁ শুব পৰা নাই। আৰু শেষত যদুবংশক ধ্বংস কৰিও তেওঁ যেন সুখ পাইছিল জানো? আৰু শেষত গৈ তেওঁ দুজন ভক্তক লগ কৰিছিল জীৱনৰ অন্তিমত, কিন্তু অন্যজনক লগ কৰিব নোৱাৰি তেওঁ হাহাকাৰ কৰিছিল। তেওঁ কান্দি কান্দি তেওঁ যাব লগা আছিল। উদ্ধৱ আৰু মৈত্ৰেয়ক তেওঁ লগ পালে সঁচা, কিন্তু বিদুৰক লগ নাপাই তেওঁৰ অন্তৰাত্মাই কান্দি উঠিছিল আৰু তেওঁ দুখ প্ৰকাশ কৰি গৈছিল, এই জন্মত আৰু মই বিদুৰক দেখা নাপাওঁ, গতিকে মোৰ হৈ সমস্ত কথা উদ্ধৱ আৰু মৈত্ৰেয়ক কৈছিল, তোমালোকেই ক'বা গ'ল। গতিকে কৃষ্ণৰ সমান মহা দুখত থকা, তাপত থকা এইখন সংসাৰত যেন কোনোবা আছে? নাই। গতিকে সমস্ত দুখ ভগৱন্তে বহন কৰিব লগা হৈছে। এই কথাটো যদি আমি চিন্তা কৰো, তেতিয়াহ'লে আমাৰ মনৰ দুখখিনি পাতলি যাব। সেইকাৰণে সদায় নিজক আনন্দিত কৰিবৰ কাৰণে কপিল মহাপ্ৰভুৱে মাতৃ দেৱভূতি কৰাৰ চলেৰে আমাক এই জ্ঞানটো দিছিল। যদি জীৱনত তুমি নিজকে সুখী কৰিবলৈ যত্ন কৰা, তেতিয়াহ'লে আনলৈ চাবা আৰু নিজক চাবা। তিনিটা স্তৰত সমস্তক তুমি ভাগ কৰি দিবা। এটা হৈছে উত্তম, এটা হৈছে মধ্যম, আৰু এটা নিচ। উত্তম স্থান হৈছে কি? যিসকল মোতকৈ শ্ৰেষ্ঠ, মোতকৈ গৰিষ্ঠ, যিসকল মোতকৈ শিক্ষাই, বিদ্যাই, গুণে, সমস্ত গুণ আৰু ধন সমস্ততে তেওঁলোক মোতকৈ উত্তম, সেইসকলক তুমি সেৱা কৰিবা, সেইসকলক শুশ্ৰূষা কৰিবা, সেইসকলক তুমি শ্ৰদ্ধা কৰিবা, ভক্তি কৰিবা, তেতিয়াহ'লে তুমি সুখ পাবা। আৰু যিসকল নিজৰ সমকক্ষ বুলি ভাবা, তুমি সেই নিজক সেই মধ্যত অৱস্থান কৰি নিজৰ সমকক্ষসকলৰ লগত তুমি সাম্য মৈত্ৰী ভাৱনাৰে তুমি বন্ধুত্ব পাতিব লাগিব। গতিকে সমানত মৈত্ৰী, উত্তমত সৎকাৰ, আৰু অধমত দয়া, ক্ষমা, কৃপা। আমাতকৈ যিসকল নিজ জীৱ, সেই নিজ জীৱবিলাকক আমিতো চিনি পাওঁ। মোতকৈ কোনে দুখী আছে,
বেছিকৈ দুখত আছে, এইবিলাক কথাটো আমি চাওঁ। গতিকে এই কাৰণেই যদি আমি আমাতকৈ দুখত ভুগি থকা সকলৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে মই চিন্তা কৰিম তেওঁলোকতকৈ মইতো বহুত সুখী হৈ আছো, অৰ্থাৎ মই মোৰ নিজৰ বিষয়ৰ দুখখিনি পাহৰি যাম। গতিকে এনেদৰে আমি এই সৃষ্টিখনত গুণৰ লগত সম্বন্ধ কৰি আমি সুখী হ'বৰ কাৰণে ব্যৱস্থা কৰোঁ। আহক এনেদৰে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আজি দেৱতাসকলে নিজৰ লগতে ভগৱন্তৰ গুণ তত্বৰ সম্বন্ধখিনি ব্যক্ত কৰি তেওঁৰে কৃপা পাবৰ কাৰণে বাঞ্ছা কৰিছে। কৃষ্ণ জয় কৃষ্ণ।